আজি গ্ৰেণ্ড এলুমনাই মিট পাতিছোঁ ইয়াত কেন্দ্ৰীয় বিদ্যালয় শিৱসাগৰ যোনটো আমাৰ ফাৰ্ষ্ট বেটছ আছিল 1977 টু 2025লৈকে আমি মানে চব যিমান আমাৰ বেটছমেটছ আছিলে বা আমাৰ ছিনিয়ৰ্ছ আছিলে জুনিয়ৰ্ছ আছিলে আমি চবকে ইনভাইট কৰিছোঁ আৰু আজি ইয়াত পাতিছোঁ আমি কিমান ষ্টুডেণ্ট আহিছে টোটেল এতিয়া আজি 300+ আহিছে ষ্টুডেণ্টছ তো আমি বহুতেই আজি এক্সাইটেড আমাৰ এখেত আছে কৌশিক দা আছে আমাৰ পবিত্ৰ আছে তাৰপৰা আমাৰ আশিষ পলাশ তাৰপিছত চমৰ আৰু এইফালে অংকুশ আমাৰ গীতাৰ্থ আমি চবেই মিলি এটা কমিটিয়ে এনেকৈ আমি এছ'চিয়েশ্যন হিচাপে আমি ইয়াত এটা অৰ্গেনাইজ কৰিছোঁ। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে আপোনালোক আহিলে বহুত ভাল লাগিল। এক্স ষ্টুডেণ্টছে গান গাব আৰু ডেন্সো আছে আৰু চেডি মেলো বুলি এজন আমাৰ নেশ্যনেলি তেখেত গান গাইছিলে MTVত তো তেখেতো আহিব গানটো গাব। টিচাৰসকলক মাতিছে? হয় টিচাৰ চব আহিছে। আমাৰ মেইন ফ'কাছটো হ'ল মানে আমাৰ টিচাৰ্ছখিনিক আমি এটা ভাল ফেলিচিটেশ্যন কৰা আৰু ব্লেছিংছটো লোৱাৰ। ধন্যবাদ। পোনপ্ৰথমে মই আপোনালোক সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোক সংবাদ মাধ্যমৰ সদৌতিলৈকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপোনালোকে আজি আমাৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে আৰু আপোনালোকৰ মাধ্যমে আমি আজি এই অনুষ্ঠান আয়োজন কৰিছোঁ তাৰ বাবে আমি গোটেই অসমবাসী আৰু লগতে সমগ্ৰ আমি ভাৰতবৰ্ষ আৰু আমাৰ ইয়াত পঢ়ি শুনি যিসকল আজি পৃথিৱীৰ চুকে কোণে আছে আমি প্ৰত্যেককে এটা ভাল মেছেজ এটা আমি বিহুৰ বতৰত যি আমি এই আজি অনুষ্ঠান হাতত লৈছোঁ তেখেতসকললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকে গম পাইছে যে শিৱসাগৰ আজি অনুষ্ঠিত মানে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ যিখন চেণ্ট্ৰেল স্কুল বুলিও সকলোৱে গম পায়। গতিকে ইয়াত এটা এলুমনি মিট পতা গৈছে য'ত আমি যদি ক'বলৈ যাওঁ এটা সতীৰ্থ মিলন হৈছে। গতিকে আমি ইয়াত আজি যিধৰণে পুলকে কৈ গ'ল অকণমান দেৰি আগত যে 1967ৰ পৰা আৰু 77ৰ পৰা যিসকল বেটছ আজি ইয়ালৈ আহিছে বা যিসকলে অংশগ্ৰহণ কৰিছে আমি সঁচাকৈ মানে আমাৰ ওচৰত শব্দ হেৰাই গৈছে যে আমি তেখেতসকলক কেনেকৈ আমি সন্মান কৰিম বা কেনেকৈ তেখেতসকলক আমি মৰম অকণমান আগবঢ়াম। গতিকে আজি এটা ইমান বৃহৎ পৰিয়াল এটা লগ খাই আমি এই এলুমনি মিটটো পাতিবলৈ খুবেই মানে আজি নিজকে আমি ভগৱানৰ ওচৰত মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে খুবেই ভাল লাগিছে যে কেন্দ্ৰীয় বিদ্যালয় শিৱসাগৰত কেতিয়াও অনুষ্ঠিত নোহোৱা এনেকুৱা এটা অনুষ্ঠান আমি আজি কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু আমি যথেষ্ট সঁহাৰি পাইছোঁ গোটেই অসমত থকা সকলো কেভিৰ পৰা ওলাই যোৱা যিসকল আজি প্ৰতিষ্ঠিত যিসকল ব্যক্তি আছে তেখেতসকলৰ পৰা আমি বহুখিনি সঁহাৰি পাইছোঁ আৰু তেখেতসকলে যি ধৰণে আহি আমাক ইয়াত অংশগ্ৰহণ কৰিছে বা আহিব নোৱাৰিছে যদিও এটা মেছেজেৰে আমাক যিখিনি তেখেতসকলে মৰম যাচিছে আমি তেখেতসকলৰ ওচৰত সদায় কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে ইয়াৰ পৰা আমি দেশবাসীক মানে এটা মেছেজ দিব বিচাৰিছোঁ যে কেভি শিৱসাগৰে যিধৰণে আজি পোনপ্ৰথমবাৰৰ বাবে 2025 চনত যেনেকৈ আমি এই এলুমনি মিটটো পাতিবলৈ সক্ষম হৈছোঁ আৰু আশা ৰাখিছোঁ যে ভৱিষ্যতে আৰু এনেকুৱা এলুমনি মিট আৰু ডাঙৰ হৈ যাওক আৰু বহল দৃষ্টিৰে আমি যাতে পাতিবলৈ সক্ষম হয় আৰু তেখেতসকলৰ সাহায্য আমি সদায় কামনা কৰিছোঁ। আৰু মই পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ মাজেৰে মই ক'ব বিচাৰিছোঁ যে এই এলুমনি মিটটো আজি যেনেকৈ আমি আৰম্ভ কৰিছোঁ আমি আশা ৰাখিছোঁ তেখেতসকলে আহি আমাক ইয়াত ভৱিষ্যতত অংশগ্ৰহণ কৰি যিসকল এইবাৰ আহিব পৰা নাই বিহু বুলি বা আজি উৰুকা বুলি যিসকল আহিব পৰা নাই বা ধৰি লওক তেখেতসকলে লাইভ চাই পিনি অংশগ্ৰহণ কৰিছে তেখেতসকলক আমি ইয়াৰ পৰাই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত যিধৰণে আমি পাতিম বুলি বা যিধৰণে আমি মেছেজটো আমি ৰূপায়ণ কৰিম বুলি ভাবিছোঁ তেখেতসকলক আমি ইয়াৰ মাধ্যমে দিব বিচাৰিছোঁ যে তেখেতসকলে আহি ভৱিষ্যতৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।